বুজিছে নাই এতিয়া যিঘৰ মানুহত কৰিছে নহয় ইয়াত সেই মানুহৰ এতিয়া খাবলৈ মানে চাউল এমুঠি নাই খাবলৈ ধান এমুঠি নাই ভঁৰালত শেষ কৰি পেলালে এই ঘৰ দুৱাৰ ভাঙি শেষ কৰি পেলালে আমি হেৰি ফৰেষ্ট অফিচৰ মানুহ মাতিলে আমাৰ গৈছোঁ বুলি কয় মানে নেপাহি আমি কেনেকুৱাকৈ আমি হেৰি কৰি আছোঁ গোটেই নিশা হোৱা নাই আমি ৰাতিপুৱালৈকে এই মানুহকেইঘৰ ক'ত আমি গোট খাই আছোঁগৈ কেনেকৈ আছোঁ শোৱন খাৱন নাই কেনেকৈ আছোঁ মানে আৰু আজি বুলিয়ে নহয় মানে হৈয়ে থাকে এইটো হৈয়ে থাকে ইয়াত গোটেই এটা ভঁৰাল খাই শেষ কৰিলে বাকীও একদম মানে ঘৰ দুৱাৰ ভাঙি শেষ কৰিলে এই মানুহক কি কৰি থাকে এতিয়া এই মানুহক কিবা এটা মানে ৰাইজে হ'লেও হেৰি চৰকাৰৰ ফালৰ পৰা কি ব্যৱস্থা দিয়ে ঘৰ দুৱাৰ বনাই দিব লাগিব বুলি ভাবিছোঁ মই কৈছোঁ আৰু মানে কিবা এটা কৰি দিব লাগিব কিবা এটা সুবিধা কৰি দিয়ক মুঠতে নহ'লে এই মানুহক কেনেকৈ থাকে কি কৰি থাকে এই মানুহৰ চাকৰি নাই বাকৰি নাই অকল খেতিটো কৰিয়ে খাই থাকে এমুঠি বিকে তেল নিমখ খায় খেতিও খাই পেলালে এতিয়া উপায় নাই আমি এতিয়া কলৈ যায় সেই মানুহবোৰে মানে বন্যপ্ৰাণী তেওঁলোকতো আহিয়ে থাকে সদায় কিন্তু আমি দেখা পা এনেকৈ মানে ইমান উপদ্ৰৱ নাই কৰা এইবাৰ বেছি মানে তেওঁলোকে এনেকৈ অনিষ্ট কৰিছে মানুহৰ মানে এনেই আহে আৰু মানে তেওঁলোক আহি পিনি এনেই মানুহে এনেকৈ জুই লগাই ফটকা ফুটাই এনেকৈ মানে বাহিৰে তেওঁলোক গুচি যায় এনেকৈ ঘৰ যে ভাঙে ঘৰ ভাঙি মানে গছ গছনি ভাঙি মেলি ধান চান খাই ইমান অনিষ্ট নকৰে মানে তেওঁলোক তেনেকৈ যায়গৈ এইবাৰ যে ইমান ভয়ংকৰ হ'ল একদম ভাবিব নোৱাৰাকৈ মানে হেৰি হৈ গ'ল নিজে ভাবিবই নোৱাৰিলোঁ কেনেকুৱা পৰিস্থিতি হ'ব ক্ষতি মানে আমাৰ ধান খালে ধান বহুতখিনি সিঁচিলে খালে তেওঁ তাৰপাছত আকৌ পিছৰ বৰঘৰ আছিলে বৰঘৰটো ভাঙিলে পাছফালে গছো ভাঙিলে সেনেকৈ মানে মৃত্যু আমাৰ নিজৰ মোৰ শাহুমা মৃত্যু হৈছে ৰূপালী ফুলকোঁৱৰ হাতীৰ গছকত তেওঁ হাতীৰ গছকতে তেওঁ যাব নোৱাৰিয়ে মৃত্যু হ'ল এইটো শিৱসাগৰ জিলাৰ ডিমৌ উন্নয়ন খণ্ড নিতাইপুখুৰী মৌজা হয় নিতাইপুখুৰী মৌজাত আজি বহুদিনৰ ধৰি হাতীৰ বন্যহস্তী উপদ্ৰৱ চলি আছে আৰু এইকেইদিনতে সদায় ডেইলি অহা যোৱা কৰি আছে আমি বন বিষয়াক বাৰম্বাৰ জনোৱাৰ পিছতো তেওঁলোকে সময়মতে আমাক প্ৰটেকশ্যন দিব পৰা নাই আৰু সেই গতিকে আমি বন বিষয়াক গৰিহণা দিছোঁ সেই গতিকে সৌসিদিনা এগৰাকী বৃদ্ধা মাতৃ হাতীৰ গছকত মৃত্যু হ'বলগীয়া হৈছে আৰু এজন আহত হ'ব লাগিছে সেই আহতজন এতিয়াও মেডিকেলত ভৰ্তি হৈ আছে গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই যিটো কাম কৰিব লাগিছিলে যেনেধৰণে পৰিচালনা কৰিব লাগিছিলে সেইটো কৰিব পৰা নাই তেওঁক আমি গৰিহণা দিছোঁ আৰু কোন অঞ্চলটোৰ ওপৰত আছে বিশেষকৈ আমাৰ নিতাইপুখুৰী আৰু পানীদিহিং দুয়োটাৰ মৌজাতে আপোনাৰ দিচাংমুখৰ পৰা আপডেট আমাৰ দিহিংমুখলৈকে আৰু সমগ্ৰ এৰিয়াটোতে হাতীৰ উপদ্ৰৱ চলি আছে এইফালে আপুনি চাবলৈ গ'লে উষা পশ্চিম পানীদিহিং উষাপুৰ আৰু ৰজাবাৰী বহুৱাবাৰী আৰু লাইবিল নাওপৰা বিভিন্ন স্থানত আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909